वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি ৭ ভাদ শনিবাৰ ১৪৩১ ভাস্কৰাব্দ, ইংৰাজীৰ ২৪ আগষ্ট ২০২৪ চন, ভাৰতীয় আজি ২ ভাদ আৰু মোং ১৯ সফৰ। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা ৫:০১:৪৬ আৰু সূৰ্যাস্ত সন্ধ্যা ৫:৪৬:১৪। প্ৰমা মুহূৰ্তত ঠিক সূৰ্যোদয়ৰ ৪৮ পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণ পঞ্চমী তিথি, দিনৰ ৭:৫২:২৪ তাৰ পাছতেই হ'ব কৃষ্ণ ষষ্ঠী তিথি। আৰু আজি নক্ষত্ৰ হ'ল অশ্বিনী, সন্ধ্যা ৬:০৫:৫৪। আজিৰ যুগ গণ্ডযুগ, ৰাতিপুৱা ৬:০৮:১৮ তাৰ পাছতেই বৃদ্ধি যুগ হ'ব ৰাতি ৩:০৬:৩০ পৰ্যন্ত। আজিৰ কৰণ হ'ল তৈতিল্যকৰণ। গণ্ডযুগ, গণ্ড মানে বাধা। গণ্ডযুগত জন্ম জাতকৰ জীৱনত সফলতা পাবলৈ যথেষ্ট কষ্ট কৰিবলগীয়া হয়। জাতক গণ্ড ৰোগত আক্ৰান্তও হয় আৰু কলা কৌশলযুক্ত ৰোগী দৃঢ়তা সম্পন্ন হয় আজিৰ জন্মজাতক। কিন্তু যিকোনো শুভ কাৰ্যৰ ক্ষেত্ৰত এই যোগ বৰ্জন কৰাটো উচিত, কাৰণ ইয়াৰ ফল শুভ নহয়। আৰু এতিয়া চাওক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি, শুক্ৰ আৰু বুধ বহি আছে সিংহ ৰাশিত, মংগল বৃহস্পতি বহি আছে বৃষভ ৰাশিত, শনি কুম্ভ ৰাশিত, ৰাহু মীন ৰাশিত, কেতু কন্যা ৰাশিত আৰু আজি চন্দ্ৰ বহি আছে মেষ ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মেষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, মহেন্দ্ৰ যুগ, দেৱগণ, ঘোঁৰাৰ অস্থি, অস্তোত্তৰী শুক্ৰ আৰু বিংশোত্তৰী কেতুৰ দশা। সন্ধ্যা ৬:৫৪ নৰগণ, হাতীৰ অস্থি, বিংশোত্তৰী শুক্ৰৰ দশা। আৰু আজি আদ্যৰিটো হ'লে ৪৫ দিনীয়া দুখিলা যুগ, মৰণত দোষ একপাত, যাত্ৰা নাই, পাপযোগ দোষ। আৰু দিনৰ ৭:৫২:২৪ যাত্ৰা শুভ, তীৰ্থ মৃত যোগ, পূব আৰু দক্ষিণে যাত্ৰা নাই। সন্ধ্যা ৬:০৫:৫৪ যাত্ৰা নাই, নক্ষত্ৰ দোষ আছে। আৰু যিহেতু আজি শনিবাৰ, যদি কোনো যাত্ৰাত আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান আদা আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি শুভ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম আৰোগ্য স্নান। খাদ্যত আজি বেল আৰু ৰাতিপুৱা ৭:৫২:২৪ নিম তিতা খোৱা নিষেধ। যোগিনী আজি দক্ষিণত আৰু ৰাতিপুৱা ৭:৫২:২৪ পশ্চিমে। আজিৰ কালবেলাৰ সময় হ'ল ৰাতিপুৱা ৬:৪১:৪ আছে আৰু আবেলি ৪:০৬:৪ পৰা ৫:৪০:১৪ আৰু কাল ৰাত্ৰি নিশা ৰাতিপুৱা ৭:০৬:৪ আছে আৰু আবেলি ৩:৪১:৪ পৰা ৪:০৭:১৬ আৰু বৰ্জন কৰক সকলো কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনিত মাংগলিক কাৰ্য নকৰাই ভাল, কাৰণ ইয়াৰ ফল শুভ নহয়। আৰু আজিৰ অমৃত যুগ হ'ল দিনৰ ৯:১৮ পৰা ১২:৩৯, ৰাতি ৭:৫৭ পৰা 10:১৬, 11:৪৬ পৰা 1:১৮ আৰু শেষ নিশা 1:০৩ পৰা 3:৩৫ আছে। গতিকে যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম সময়। আৰু আজি ষষ্ঠীৰ একনিষ্ঠ সন্দীপন আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰুভাৱ তিথিও আছে। শিৱসা সত্ৰত শম্ভুনাথ দেৱ, মৈৰাবাৰী নামতি সত্ৰত ত্ৰৈলোক্যনাথ গোস্বামী, শ্যামকানু বাজিয়াগাঁও মদাৰগুৰি সত্ৰত কমলাকান্ত মহন্ত সত্ৰাধিকাৰ, কপাহেৰা আহতগুৰি সত্ৰৰ চক্ৰেশ্বৰী গোস্বামী আৰু নগাঁৱৰ উষাদেৱীৰ তিৰুভাৱ তিথি। স্বনামধন্য সুৰবালা বৰদলৈৰ স্মৃতি দিৱসো আছে। আৰু চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজিৰ ৰাশিফল: মেঘ শোক, বৃষ সৌভাগ্য লাভ, মিথুন ৰোগ ভয়, কৰ্কট মনোবাঞ্ছা পূৰ্ণ, সিংহ কৰ্ণপীড়া, কন্যা নানা ক্ষতি, তুলা সুখ সম্পদ, বৃশ্চিক শত্ৰু জয়, ধনু পাপ কৰ্মত লিপ্ত,
মকৰ প্ৰভাৱ বিস্তাৰ লাভ, কুম্ভ দ্ৰব্য লাভ, মীন অভাৱ অনাটন হ্ৰাস হ'ব। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।